কণ্ঠৰুদ্ধ এতিয়া মুঠতে সোশ্যাল মিডিয়াত লাগি আছে কণ্ঠৰুদ্ধ কেনেকৈ কৰা যায় তাৰ প্ৰচেষ্টাতে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু কণ্ঠৰুদ্ধ যিকোনো প্ৰকাৰে কণ্ঠৰুদ্ধ কৰিব লাগে সোশ্যাল মিডিয়াত, আৰু তাকে কৰি দেখুৱালে কালি ৰাতিপুৱা বেলা মোৰ লগত। আৰু কালি আছিলে দহা জুবিন গাৰ্গৰ যি মই ভিডিঅ' দিছিলো বা আন ভিডিঅ' মই দিছিলো এইবিলাকৰ ওপৰতে, তাৰ বাদে এইকেইদিন মোৰ বাহিৰা ভিডিঅ' একো দিয়া নাই। আৰু তেতিয়া কি হৈ গ'ল, মোৰো কণ্ঠৰুদ্ধ কৰিবৰ কাৰণে মোৰ ফেচবুক একাউণ্টটো খাই পেলালে। খালে মোৰ ফটোখিনি থাকি গ'ল যে, তাৰ বাদে মোৰ মানে সেই অকল মোৰ বিশ্বাস কৰক আপোনালোকে ফেচবুকতে যি ফটো চটো আছে সেয়াই, আৰু এতিয়াতো বহুত দিন হ'ল ফটো চটো আপলোড দিয়াই নাই। গতিকে কণ্ঠৰুদ্ধ কৰিবলৈ গৈ পেলাই মোৰ ফটোখিনিও ৰুদ্ধ কৰি পেলালে নহয়। যিয়ে নহওক 180 দিনৰ পিছত বোলে উভতি আহিব বুলি কৈছে। এতিয়া মানে বেয়া লাগিছে, অইনটো নাই, মোৰ নিউজবিলাক মানে বহুত চাওঁ ন, সেই নিউজ চেনেলবিলাক এতিয়া মই পোৱা নাই। আৰু আপোনালোকে পাৰিলে মোক সহায় কৰিব দেই, যিকোনো প্ৰকাৰে যাতে নিউজ চেনেলবিলাক মোৰ ওচৰত পোৱাটো হেৰি কৰাবচোন। আৰু আপোনালোকে মানে যেতিয়া ধৰক মোৰ হেৰিটো ফেচবুকটো যেতিয়া আপোনালোকে ফ'ল' কৰিব, এতিয়ালৈকে প্ৰেছ কৰিব পৰা নাই, মই খুলিছোঁহে, বহুত যত্ন কৰি পেলাই আকৌ ফেচবুকটো খুলিছোঁ, তাকো মই নাজানো, মোৰ ওচৰৰ ভণ্টি এজনীয়ে খুলি দিছে। গতিকে এয়ে চাওক, যেতিয়া নেকি আমি সঁচা কথা ক'বলৈ যাওঁ তেতিয়াই কি কৰে, আমাক মানে যিকোনো প্ৰকাৰে ডমিনেট কৰিবলৈ চায়, আৰু সেয়াই কৰিছে তেওঁলোকে। তাৰ বাদে জানো কিবা কৰিব পাৰিছে? তোমালোক যদি সত্য শুদ্ধত আছা তেনেহ'লে তোমালোকে আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে ভয় কৰিব নালাগে নহয়, আমিহে তোমালোকক ভয় কৰিব লাগে। কিন্তু কিয় তোমালোকে আমাক ভয় কৰি পেলাই আমাৰ ফেচবুকটো কিবা কৰি দিবা, কিবা হেৰি কৰি দিবা, কিবা কমেণ্ট কৰিব নোৱাৰা কৰি দিবা, এইবিলাক কৰি পেলাই কিবা জানো আমাক বন্ধ কৰিব পাৰিবা? মোৰ মুখখন বন্ধ কৰিবা? আৰুতো বহুতো আছে তেনেকুৱা, নহয় জানো? আৰু এটা কথা, কিন্তু কিছুমান আছে সেইবিলাক অকল নিজৰ স্বাৰ্থৰ কাৰণে তেনেকৈ এটা খুলি লৈছে, লৈ পেলাই হোৱাই নোহোৱাই কিবা কিবি, মই এইটো কৰিছোঁ, মই সেইটো কৰিছোঁ, সেইখন। কিন্তু মোৰ মানে সেইবিলাক হোৱা নাছিলে। আৰু মোৰ এটাই বেয়া লাগিছিলে, মোৰ ফেচবুকটোত মানে যিবিলাক মই ভিডিঅ' দিওঁ সেই ভিডিঅ'সমূহ প্ৰায় বয়সস্থ মানুহসকলে চায়, আৰু তেওঁলোকে এতিয়া মোৰ ভিডিঅ' নাপাই ভাবিব চাগে মানুহজনী কি হৈ গ'ল। আপোনালোকে যদি বেয়া নাপায়, মোৰ যিটো নতুনকৈ ৰুণজুন বৰা বুলি মানে অসমীয়াত আছে দেই মোৰ নামটো, খুলিছোঁ আকৌ, আপোনালোকে পাৰে যদি শ্বেয়াৰ কৰি দিব, বা যিকোনো প্ৰকাৰে যাতে অকণমান হেৰি হৈ যায়, তেতিয়াই মই আকৌ নিউজবিলাক পাই যাম। যিমান পাৰোঁ চাৰ্চ কৰি ল'ম, কিন্তু ইমান মনতো নাথাকে নহয়। আৰু প্ৰায়ভাগ মানে হেৰিবিলাকে নিউজ চেনেলবিলাকে মোক ফ'ল' কৰিছিলে, আৰু ময়ো তেওঁলোকক মানে যিমানখিনি পাৰোঁ সহায় সহযোগিতা কৰিছোঁ, তেওঁলোকেও মোক তেনেকৈ কৰিছিলে, আৰু সেইবিলাক একেবাৰে নাইকিয়া কৰি পেলালে। আৰু মই ইয়াৰ মানে মোৰ ভিডিঅ'টোৰ দ্বাৰাই কৈ দিছোঁ, যোনসকলে মোৰ ইউটিউবৰ ভিডিঅ' চায়েই বাৰু, আৰু তেওঁলোকে যদি কিছুমান মোৰ ফ্ৰেণ্ড মানে ফেচবুক ফ্ৰেণ্ডতো আছে, আপোনালোকে প্লিজ মোক অকণমান সহায় কৰি দিব। গতিকে এইখিনিয়ে। এতিয়া কথাটো কি হ'ল জানে নাই? এতিয়া আমাৰ মামাই কৈ আছে কি, একদম হেৰি ছিংগাপুৰলৈ কোনোবা দল গৈছে নেকি? মই যিহেতু আজি একে সঁচা কথা কৈছোঁ, মোৰ তাত একো নিউজে অহা নাই, মই পোৱা নাই। ছিংগাপুৰলৈ যোৱা কথা কৈছে, ইয়াৰ পৰা কোনোবা যাব, মানে তাত এইবিলাক তথ্য সংগ্ৰহ কৰিব, কোন ক'ত গৈছিলে নগৈছিলে, মানে তদন্ত কৰিবলৈ যাব। আৰু আপোনালোকৰ মনে বাৰু কি কয়, তদন্ত কৰিবলৈ যাব নে কিছুমান তথ্য নোহোৱা কৰিবলৈ যাব? আৰু ইয়াতে কিছুমান বন্ধু বান্ধৱীয়ে মোক কৈছিলে কি, হেৰি বোলে ছিংগাপুৰ বোলে আমাৰ অসমৰ নিচিনা নহয় বোলে, তাত বোলে সেয়া কৰিব নোৱাৰে। তাত সেয়া কৰিব পাৰে নে নোৱাৰে? কি অসম্ভৱ কাম আজিৰ দিনত পইচা দিলে? আপোনালোকে নিজে কওকচোন। যি নেকি 1100-1200 টকাতে মানুহ বিক্ৰী যায়, আৰু যেতিয়া কোটি কোটি টকা দি দিব, এইবিলাক তথ্য কি মানে নাইকিয়া কৰাটো কিবা অসুবিধা হ'ব নেকি? বন্ধু বান্ধৱীসকল আপোনালোকে ক'ব মোৰ কথাটো যদি মিছা হয়। এতিয়া সেইবিলাকে দেখিছে, আৰু নানানটা মানে একদম বেপাৰী সন্থা আহি ইতিমধ্যে জুবিন গাৰ্গৰ সেই কাহিলীপাৰা ঘৰত উপস্থিত হৈছে। আৰু সেই বেপাৰীসকলক আমাৰ দৰকাৰ আছেনে? যিহেতু আমাৰ জনতাৰ হেৰি আছিলে, নহয় জানো? মানে জনতাৰ হিয়াৰ আমঠু আছিলে, আৰু তেওঁলোকে ভাবিছে নেকি যে তেওঁলোকৰ পৰা পইচা লৈ পেলাইহে আমি যিকোনো কাম কৰিব পাৰিম? সেইটো কেতিয়াও নহয়। আমাৰ অসমৰ মানুহৰ একে নাইকিয়া যদিনো এটকাকে দিলেও সকলোৱে মানে অৰিহণা লৈ পেলাই আমি কিবা এটা কাম আগবাঢ়িব পাৰোঁ। এইখিনিতে আৰু কেইটামান কথা ক'ব লাগিব। যিহেতু মোৰ এইকেইদিন ভিডিঅ'ত কি হৈছে জানে, কেইটামান ধেমা ধৰা আহিছে, আৰু ধেমা ধৰাকেইটাক মই আপোনালোকে মোৰতো ভিডিঅ' ৰেগুলাৰ চোৱা কিছুমান আছে, সেই তেওঁলোকক মই কওঁ শুনক। জুবিন গাৰ্গৰ কথা কৈছে, যিহেতু আজি কালি দহা গৈছেহে, আজি 2 নম্বৰ দিন।
আমাৰ হিচাপত আজি কাজ হয় তাৰপিছত এতিয়া কি হ'ল জানে তেওঁলোকে মোক কি প্ৰশ্ন কৰিছে আপুনি বোলে জুবিন গাৰ্গক গালি পাৰিছিলে নহয় আৰে বাবা জুবিন গাৰ্গক গালি পাৰিছিলোঁ কিয় পাৰিছিলোঁ নিশ্চয় আপোনালোকে গম পায় যেতিয়া নেকি ৰাজীৱ সদিয়াৰ সেই কথাটো কৈছিলে আৰু সেইবিলাক কথা কিয় ক'বলৈ লৈছে এতিয়াহে ওলাইছে সেইবিলাক কথা কিছুমান মৰাহীৰ কাৰণে তেওঁ ক'বলৈ পাইছিলে আৰু ওপৰত উঠাই দিছিলে আৰু সেই মৰাহীসকলে এতিয়া ৰক্ষা কৰিব পাৰিলেনে নোৱাৰিলে সেই মৰাহীসকলে যদি তেওঁলোকৰ প্ৰকৃত বন্ধু হ'ল হয় আজি এইখিনি হ'ব নাপালে হয় আৰু যিমানে এতিয়া তোমালোকে চিঞৰি আছা খুব চিঞৰি আছা পাৰিছা জানো সেই সকলোখিনিকে কোৱা নাই দেই যিখিনি মদাহীয়ে মোক বেয়া কমেণ্ট কৰিছে মই তেওঁলোকক কৈছোঁ মই ইয়াৰ আগতেও যেতিয়া জুবিন গাৰ্গ মৰিছিলে মই তেতিয়া কৈছিলোঁ যে মই তেওঁক দুটামান কথা কৈছিলোঁ মই মোৰ নিজৰ ল'ৰা বুলি বা নিজৰ হেৰি বুলি মই কৈছিলোঁ কিন্তু ল'ৰা ছোৱালীক যেতিয়া গালি পাৰে সেই ল'ৰা ছোৱালীয়ে মাক বাপেকক উভতি ধৰে নে ল'ৰা ছোৱালীয়ে সেইটো ওপৰত হেৰি কৰিবলৈ হয় আমাক ভালৰ কাৰণে দেখোন কৈছিলে তেনেকুৱা কিছুমান হেৰি কৰে সেইটোতো জুবিন গাৰ্গৰ ক্ষেত্ৰত নহ'লে তই আমাৰ জুবিন গাৰ্গক কিয় এনেকুৱা কৰিছ বুলি বেয়া বেয়া মন্তব্য কৰিছিলে আৰু সেইকেইটাই এতিয়া আহি পেলাই মোক কৈছেহি কি আপুনিতো বোলে এসময়ত তেনেকৈ কৈছিলে মই তহঁতক কৈছোঁ নেকি মই কৈছোঁ নেকি কাণত ধৰি পেলাই মই কোৱা নাছিলোঁ বুলি মই প্ৰতিটো ভিডিঅ'তে মই কৈছিলোঁ আগৰ ভিডিঅ'খিনি মোৰ চাবি আৰু কি যুক্তিত কৈছিলোঁ কিয় কৈছিলোঁ সেই কথাটো কওঁ এতিয়া যে তহঁতে কওঁ বোলে এতিয়া এই সময়ত বোলে এনেকৈ এইটো কথা ক'ব নাপায় সেইটো কথা ক'ব নাপায় কিছুমানত কৈছোঁ বাৰু মোক হ'লেও বা অন্যক হ'লেও তেনেকৈ যে ক'ব পাৰে কিন্তু সেই ৰাজীৱ সদিয়া মৰোতেও সেই ডাঙৰ মানুহজনে তেনেকৈ ক'ব লাগিছিলে নে সেইখিনি উচতাই দিয়াৰ কাৰণে মদ পানী খাই উচতাই দিয়াৰ কাৰণে জুবিন গাৰ্গে সেইখিনি কথা কৈছিলে আৰু তাতে কিছুমান মই নহয় মোৰ বাদে আৰু বহুতো তেনেকুৱা ক্ষুণ্ণ হৈছিলে গতিকে এতিয়া সেইবিলাক কথাত আমি লাগি থাকিম নে ন্যায় কেনেকৈ পায় সেইবিলাক লাগি থাকিম আমি দিনে ৰাতিয়ে মদ খাই মাতাল হৈ পেলাই আৱেগৰ বশৱৰ্তী হৈ চিঞৰি নাথাকোঁ গম পাইছানে নাই সদায় বন্ধু হ'লে ভাল গুণী জ্ঞানী বন্ধু হ'ব লাগে তহঁতৰ নিচিনা মদাহী বন্ধু হৈ পেলাই কি হ'ল অকালতে আমি জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল সেই মদাহীৰ কাৰণে মদ নোখোৱা হয় তেওঁ এইখিনি হ'বলৈ নাপালে হয় আগতে যি নহওক বিৰোধী দল হওক কিবা হওক যেতিয়া নেকি অজয় ফুকন আছিলে বা পবিত্ৰ মাঘেৰিটা আছিলে তেতিয়া কিন্তু জুবিন গাৰ্গৰ আশে পাশে সেইসকল যেতিয়া গুণী জ্ঞানী ব্যক্তি আছিলে তেতিয়া কিন্তু তেওঁ মদত মুখ দিয়া নাছিলে তেওঁ ষ্টেজত আনকি পানী টোপাও খোৱা নাছিলে সেই মদ খোৱা বুলি ক'ব বুলি কিন্তু সেই যেতিয়াই মদাহী কিছুমান আহি গ'ল আৰু যিটো নেকি সিদ্ধাৰ্থ শৰ্মা সেইটোৱেতো মদ ভাং একো নাখায় কিন্তু সি কি কৰিলে জুবিন গাৰ্গক খুৱাবলৈ লাগিলে কেনেকৈ খুৱাবলৈ লাগিলে যেতিয়া কিছুমান মানে ফালতু বজৰুৱা কিছুমান বন্ধু আহি গ'ল লগত সেই তেতিয়াই সেইখিনি কৰি পেলালে আৰু সেইবিলাক কৰোঁ বুলি পৰিকল্পিত কিছুমান কাম কৰি পেলালে যিবিলাক কাম নেকি কৰাই মানুহৰ মানে চকুৰ আগত জুবিন গাৰ্গক বেয়া কৰি পেলালে ক'ত কেনেকৈ কি কথা ক'ব লাগে সেইবিলাক তেওঁলোকে কিবা প্ৰয়োজন দিয়া নিচিনা কৰি পেলাই বেয়া কৰি পেলালে গতিকে সেই সময়ত কোনোবাই কিবা এটা বেয়াকৈ কৈছে বুলিয়ে সেইটো তেওঁলোকে অনুসৰণ নকৰি পেলাই এতিয়া তহঁতে এনেকৈ কৈছিলি নহয় তহঁতে তেনেকৈ কৰিছিলি নহয় তেনেকৈ ক'লে হ'ব নেকি তহঁতৰ নিচিনা মূৰ্খ বস্তুৱে নাই আৰু এইবিলাকে তহঁতে যিকেইটাই মোক বেয়া কমেণ্ট কৰি পেলাই যে কৈ আছ তই আমুক কৈছিলি নহয় তই তামুক কৈছিলি নহয় বৰ বেয়াকৈ কিছুমান কমেণ্ট কৰিছিলে সেই কমেণ্টকেইটাতো মই দলিয়াই দিছোঁ মানে সেই কমেণ্টৰ ওপৰত কি কৰিব লাগে আপোনালোকে জানেই মোৰ কিছুমান কমেণ্টৰ ৰিপ্লাই মই কেনেকৈ দিওঁ আপোনালোকে গম পায় নহয় ঠিক তেওঁলোককো তেনেকৈ দি পেলাই মোৰ তাৰ পৰা খেদি দিছোঁ আৰু লাজ সন্মান থকা মানুহে মোৰ তহঁত ইমান গুণী জ্ঞানীয়ে তেতিয়া তহঁতে কিন্তু মোৰ ভিডিঅ' নাচাওঁ মোৰ ভিডিঅ' যিসকলে চায় সেইসকল মোৰ কাৰণে ভগৱান আৰু তহঁতৰ নিচিনা ফালতু থাৰ্ড ক্লাছ অ'ত চেলেকা সেইবিলাকে মোৰ ভিডিঅ' নাচালেও হ'ব গতিকে সকলো বন্ধু বান্ধৱীকে কৈছোঁ এতিয়া মামাই নানানটা কথা কৈ আছে যে আমুকত যাব ছিংগাপুৰত যাব মানুহবিলাক এনেকৈ কিবা কিবি তথ্য সংগ্ৰহ কৰিবলৈ ইতিমধ্যে পঠালেই নেকি যিহেতু মই আজি নিউজ চোৱা নাই দেই মই একে সঁচা কথা কৈছোঁ নিউজ চেনেলকেইটা মই ফ'ল' কৰিহে ল'ব লাগিব তেতিয়াহে মই পাৰিম মোৰ তাত আহিব নিউজ আৰু তেতিয়া মই গম পাওঁ কাৰণ কিছুমান মানুহৰ ভিডিঅ' চাবলৈ হ'লে কি হয় জানে মানে কিবা জানিবলগীয়া হেৰিটো নাথাকে তেওঁলোকে আৰু মোৰ কিন্তু ফেচবুকৰ বন্ধু তালিকাখনত কেনেকৈ আছিলে জানেনে একদম যিবিলাক নেকি সত্য শুদ্ধ আৰু সচেতন সেই সচেতন মানুহখিনিৰ ভিডিঅ'হে মই চাওঁ বা তেওঁলোকে মোক ফ'ল' কৰি থৈছে গতিকে তেনেকুৱা ভিডিঅ'হে মই গ্ৰহণযোগ্য বুলি ভাবোঁ
যিহেতু যি সময়ত যি ভিডিঅ' আৰু এতিয়া পৰিস্থিতি আপোনালোকে গম পাইছে কেনেকুৱা আৰু এই পৰিস্থিতিত যদি মই পূজা চাবলৈ যাওঁ মই আমুক কৰিবলৈ যাওঁ এইবিলাক ভিডিঅ' মোৰ দ্বাৰা নহ'ব আৰু বেয়া নাপাব এইখিনি কথা কোৱাৰ কাৰণে আৰু মই এই ভিডিঅ'টোৰ দ্বাৰাই মই কৈ দিলোঁ মোৰ আকৌ নতুনকৈ যিটো মই ফেচবুক খুলিছোঁ সেইটো একদম অসমীয়াত আছে ৰুণজুণ বৰা বুলি আপোনালোকে পাৰিলে মোৰ যিসকল অনুৰাগী ভাল অনুৰাগী যিসকলে আৰু সচেতন তেওঁলোক মই জানো তেওঁলোকে যাতে মোৰ সেই হেৰিটো ফেচবুকটো এতিয়ালৈকে প্ৰেছ কৰিব পৰা নাই দেই সেইটো ৰিকুৱেষ্ট পঠায় বা ময়ো যদি পাৰোঁ হেৰি কৰিম আৰু বহুত লোক আছে মানে এনেকুৱা কি জানেনে মই চিনিয়ে নাপাওঁ ধৰক তেওঁলোকে মোৰ ভিডিঅ' চাই বা ফ'ল' কৰি থৈছে কিন্তু মই গম নাপাওঁ আৰু কমেণ্ট কৰে কিমান কমেণ্ট আহে ফেচবুকত হাজাৰ হাজাৰ কিন্তু তথাপিও মানে ইমানখিনি চোৱাগে নহয় জানো সম্ভৱ নহয় গতিকে আপোনালোকে বেয়া নাপায় যদি আকৌ মোৰ সেই ফেচবুকৰ হেৰিটো আপোনালোকে ফ'ল' কৰি দিব ফ'ল' কৰিব বুলিয়ে কৈছোঁ বাৰু ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই থ'ব দেই ফ'ল' কৰা এতিয়াই হেৰিটো হোৱা নাই অলপ হ'ব লাগিব তেতিয়াহে কাৰণ মই কালি বহুত যত্ন কৰি ওচৰৰ ছোৱালী এজনী মাতি আনি পেলাই খোলাই লৈছোঁ গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই